নমস্কাৰ। আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে কেইটামান ভেকেঞ্চি ওলাইছে আৰু সেই পষ্টখিনিৰ বাবে ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত যিখিনি পষ্ট ওলাইছে সেইখিনি হ'ল আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু ইয়াত আপোনাৰ চিভিল মেকানিকেল কেমিকেল ব্ৰাঞ্চৰ পষ্ট আছে আৰু এই পষ্টখিনি আপোনাৰ PHE ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'ব, ঠিক আছে। আৰু ইয়াত নম্বৰ অফ ভেকেঞ্চি যিটো আছে সেইটো হ'ল আপোনাৰ 50 নম্বৰ্ছ ভেকেঞ্চি। ঠিক আছে। তো এতিয়া এই যে 50 নম্বৰ্ছ ভেকেঞ্চি আছে সেইটো আপোনাৰ কোনটো ব্ৰাঞ্চৰ আণ্ডাৰত কিমানটা ভেকেঞ্চি আছে সেইবিলাক এতিয়া চাম। তো ইয়াত আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ আণ্ডাৰত আপোনাৰ ওপেন কেটাগৰীৰ আছে 21টা আৰু ইয়াত আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন আছে 6টা, ঠিক আছে। আৰু ইয়াত OBC MOBC কাৰণে টোটেল 12টা আছে আৰু ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 4টা আছে, ঠিক আছে। আৰু ৰিজাৰ্ভ ফৰ SC কাৰণে আপোনাৰ একটা ভেকেঞ্চি আছে আৰু ৰিজাৰ্ভ ফৰ STB কাৰণে আপোনাৰ 5টা ভেকেঞ্চি আছে আৰু ৰিজাৰ্ভ ফৰ STHৰ কাৰণে একটা ভেকেঞ্চি আছে। তো ইয়াত আপোনাৰ টোটেল যিটো ভেকেঞ্চি আছে চিভিল ইঞ্জিনিয়াৰৰ কাৰণে সেইটো হ'ল আপোনাৰ 40 নম্বৰ্ছ ভেকেঞ্চি। আৰু এই 40ৰ মাজত আপোনাৰ 10টা ভেকেঞ্চি এনে হ'ব যে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে থাকিব, ঠিক আছে। আৰু ইয়াত PWBD যিসকল হয় তেওঁলোকৰ কাৰণে ইয়াত ভেকেঞ্চি আছে, ঠিক আছে। আৰু এক্স ছাৰ্ভিচ মেনৰ কাৰণে আপোনাৰ 2টা ভেকেঞ্চি আছে ৰিজাৰ্ভ। এতিয়া নেক্সট হ'ল আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে। তো ইয়াত আপোনাৰ মেকানিকেল কাৰণে যিটো আছে ওপেন কেটাগৰীৰ হয় আপোনাৰ 3টা আৰু ইয়াত আপোনাৰ সেইটো ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে হয় আপোনাৰ এটা আৰু ইয়াত আপোনাৰ OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে আৰু ইয়াত SCৰ কাৰণে কোনো ৰিজাৰ্ভ নাই, STৰ কাৰণে ৰিজাৰ্ভ নাই, ঠিক আছে। তো ইয়াত টোটেল আপোনাৰ 5টা ভেকেঞ্চি আছে আৰু ইয়াত ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে এটা ভেকেঞ্চি আছে, ঠিক আছে। আৰু এতিয়া নেক্সট হ'ল আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ কেমিকেল। তো ইয়াত আপোনাৰ ওপেন কেটাগৰীৰ কাৰণে টোটেল 2টা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে আৰু ST কাৰণে এটা আছে আৰু ST হিলছৰ কাৰণে এটা আছে, ঠিক আছে। তো ইয়াত আপোনাৰ কেমিকেল ইঞ্জিনিয়াৰ কাৰণে আপোনাৰ 5টা ভেকেঞ্চি আছে, ঠিক আছে। তো ইয়াত যিখিনি 50 ভেকেঞ্চি আছে ইয়াৰ মাজত আপোনাৰ চিভিল ইঞ্জিনিয়াৰ কাৰণে আপোনাৰ 40টা পোষ্ট আছে আৰু মেকানিকেলৰ কাৰণে আপোনাৰ 5টা পোষ্ট আছে আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ কেমিকেলৰ কাৰণে আপোনাৰ 5টা পোষ্ট আছে, ঠিক আছে। তো এইখিনি আছিল আপোনাৰ ভেকেঞ্চি ডিটেইলছ। এতিয়া এই যে জবটো আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইয়াৰ চেলাৰীটো হ'ব আপোনাৰ পে স্কেল যিটো আছে সেইটো হ'ব আপোনাৰ 30,000 to 1,10,000 আৰু গ্ৰেড পে যিটো হয় সেইটো আপোনাৰ 12,700 হ'ব, ঠিক আছে। তো এইখিনি চেলাৰী ষ্ট্ৰাকচাৰ হ'ব আৰু আপোনালোকে এপ্লিকেশ্যনটো ফিল আপ কৰাৰ আগতে আপোনাৰ যিটো মিনিমাম কোৱালিফিকেশ্যন ডিটেইল থাকে সেইখিনি আপোনালোকে ভালকৈ চাই ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকে এপ্লাই কৰিব, ঠিক আছে। তো এতিয়া কথা হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া। এই পষ্টখিনিৰ বাবে আপোনাৰ কি কি বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ ফুলফিল কৰিব লাগিব। যে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু সেইখিনি কাৰণে আপোনাৰ কিন্তু এখন ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট কিন্তু আপোনাৰ আপলোড কৰিব লাগিব, ঠিক আছে। নেক্সট হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টখিনিৰ কাৰণে আপোনাৰ BE অৰ BTech স্পেচিফিকলি ইন চিভিল মেকানিকেল কেমিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এন ইনষ্টিটিউট ৰেকগনাইজড বাই EICT, ঠিক আছে। তো আপুনি যদি মেকানিকেল বিটেক হয় বা চিভিলৰ বিটেক হয় বা কেমিকেলৰ বিটেক তেনেহ'লে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু তাত আপোনাৰ যিবোৰ আপোনাৰ এই পষ্টখিনি এপ্লাই কৰাৰ কাৰণে কিন্তু আপোনাৰ ছেমিষ্টাৰ ৱাইজ চবখিনি মাৰ্কশ্বিট আপোনাৰ আপলোড কৰিব লাগিব, ঠিক আছে। আপোনাৰ ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, থাৰ্ড, ফ'ৰ্থ, ফিফথ, 6, 7, 8 এই 8খন মাৰ্কশ্বিট কিন্তু আপোনাৰ এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু এইটো আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াত এজ লিমিট যিটো হয় সেইটো আপোনাৰ মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম যিটো আছে সেইটো হ'ব আপোনাৰ 38 ইয়াৰ্ছ, ঠিক আছে। তো ইয়াত আপোনাৰ ৰিলেক্সেশ্যন আছে কেটাগৰী ৱাইজ সেইখিনি আপোনাৰ চাই ল'ব। যেনে SCৰ কাৰণে আপোনাৰ 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 ইয়াৰ্ছ আৰু যিসকল PWD আছে তেওঁলোকৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন এনে আছে, ঠিক আছে। আৰু আপোনাৰ যিটো এজ যিটো আছে সেইটো কেলকুলেট কৰিব তেওঁলোকে আপোনাৰ যিটো ক্লাছ 10ৰ যিটো এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট হয় সেইটোৰ বেচিছত তেওঁলোকে কিন্তু আপোনাৰ এজটো কেলকুলেট কৰিব, ঠিক আছে। আৰু এতিয়া হ'ল আপুনি যদি কোনো অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে আৰু যদি আপুনি এই পষ্টখিনিৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ সেইটো এখন NOC ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু এটা ফৰ্ম হ'ল স্মল ফেমিলিৰ নৰ্মছ। এই ফৰ্মখনো আপোনালোকে এপ্লাই কৰাৰ সময়ত এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। স্মল ফেমিলিৰ নৰ্মছ যিটো আছে ডিক্লেৰেশ্যন ফৰ্মে সেইটো আপোনালোকে ফিল আপ কৰি সেইটো এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু এই
এইটো এই ফৰ্মখন ফিল আপ কৰাৰ টাইমত আপোনাৰ যিটো এডভাৰটাইজমেণ্ট বাইড নম্বৰ হয়, এইটো এডভাৰটাইজমেণ্ট নম্বৰৰ ওপৰত লিখা আছে, সেইটো আপোনালোকে লিখিব, ঠিক আছে? এডভাৰটাইজমেণ্ট বাইড নম্বৰ যিটো আছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন যেনেকৈ ফিল আপ কৰিব, তাত এটা পইণ্ট দেখিব লাগিব যে এডভাৰটাইজমেণ্ট বাইড নম্বৰ, সেইটো আপোনালোকে এইটো লিখিব, ঠিক আছে? এডভাৰটাইজমেণ্ট নম্বৰ 31/2025, সেইটো আপোনালোকৰ এডভাৰটাইজমেণ্ট বাইড নম্বৰ হয়, ঠিক আছে? এটা কথাটো হ'ল, এই যে পষ্টখিনি আছে, ইয়াৰখিনিৰ বাবে আপোনাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ 15 ছেপ্টেম্বৰ 2025 পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে? আৰু ইয়াৰ লাষ্ট ডেট হ'ব আপোনাৰ 14 অক্টোবৰ 2025, আৰু লাষ্ট ডেট ফৰ ফিজ পেমেণ্ট এইটো আপোনাৰ 16 অক্টোবৰলৈ দিব, ঠিক আছে? আৰু এই পষ্টখিনিৰ বাবে আপোনাৰ যিটো এপ্লিকেশ্যন ফিজ আছে, সেইটো হ'ল আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে 250, আৰু লগতে প্ৰচেছিং চাৰ্জ তেওঁলোকে চাৰ্জ কৰিব, সেইটো হ'ব আপোনাৰ 47.20, আৰু টোটেল এমাউণ্ট হ'ব আপোনাৰ 97.20, আৰু OBC MOBC কাৰণে 150 হ'ব, আৰু 47.20 প্ৰচেছিং আছে, সেইটো তেওঁলোকে এড কৰি আপোনাৰ 197.20 হ'ব, আৰু SC ST BPL PWD তেওঁলোকৰ কাৰণে কোনো ফিজ নালাগিব, কিন্তু তেওঁলোকৰ কাৰণে প্ৰচেছিং ফিজটো লাগিব, ঠিক আছে? এইটো আপোনাৰ 47.20 ৰুপিজ, ঠিক আছে? তো এতিয়া আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে APSC recruitment.in এইটোত গৈ আপোনালোকে প্ৰচেছ ৱাইজ আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু যি ডকুমেণ্টৰ চাইজ তেওঁলোকে মেনশ্যন কৰিছে, সেইখিনি ফ'ল' কৰি আপোনালোকে পষ্টখিনিৰ বাবে এপ্লাই কৰি দিব। আৰু এইটো এডভাৰটাইজমেণ্টটো আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত পাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ডিটেইলছে পঢ়ি তাৰপিছত আপোনালোকে এপ্লাই কৰিব, ঠিক আছে? এতিয়া এই পষ্টখিনিৰ কাৰণে আপোনাৰ যিটো ৰিটেন এক্সাম হ'ব, সেই ৰিটেন এক্সামৰ কাৰণে আপোনাৰ যিটো এক্সামিনেশ্যন চেণ্টাৰ হ'ব, সেইটো হ'ল আপোনাৰ জোন ৱাইজ তেওঁলোকে কণ্টেক্ট কৰিব, ঠিক আছে? যদি আপুনি হাইলাকান্দি চিৰিবুমি কাছাৰ ডিষ্ট্ৰিক্ট হয়, তেনেহ'লে আপোনাৰ এক্সামিনেশ্যন জোনটো শিলচৰ হ'ব, আৰু যোৰহাট হ'ব এইখিনি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, ঠিক আছে? আৰু নগাঁও হ'ব আপোনাৰ ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও। তেজপুৰ হ'ব আপোনাৰ বিশ্বনাথ চাৰিআলি, ধেমাজি, লখিমপুৰ, শোণিতপুৰ আৰু ওদালগুৰি। আৰু কোকৰাঝাৰ হ'ব আপোনাৰ বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ এণ্ড চাউথ চালমাৰা। আৰু গুৱাহাটী হ'ব আপোনাৰ বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বাজালী এণ্ড তামুলপুৰ। তো এইখিনি জোন ৱাইজ আপোনাৰ এক্সাম হ'ব, আৰু এইখিনি ডিষ্ট্ৰিক্টৰ এক্সাম আপোনাৰ এইখিনি জোনত হ'ব, ঠিক আছে? আছিল এই ভিডিঅ'ত। আর যদি ভিডিওটো চাই আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।